নমস্কাৰ বন্ধুসকল, লৈ আহিছো আজি ৰাতিপুৱাৰ বিশেষ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুছলমান শিক্ষকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে বিজেপিৰ নেতাই। বিদ্যালয়ত উৰ্দু পঢ়োৱাৰ বাবে প্ৰহাৰ মুছলমান শিক্ষকৰ ওপৰত বিজেপিৰ নেতা এজনৰ। তেলেংগানাৰ নিজামাবাদৰ ভাৰত চন্দ্ৰ বিদ্যালয়ত সংঘটিত হৈছে এই এটা জঘন্য কাণ্ড। মুছলমান শিক্ষকক প্ৰহাৰ কৰা ভিডিঅ' ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ইতিমধ্যে। ভিডিঅ' ভাইৰেলৰ পাছতে সংখ্যালঘু সংগঠনৰ মাজত সৃষ্টি হৈছে ব্যাপক খবৰ। দোষীক শাস্তি প্ৰদানৰ দাবীয়ে আজি নিজামাবাদ জিলা বন্ধ ঘোষণা কেইবাটাও সংগঠনৰ পৰা দিয়া হৈছে। বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও অনুমতি অবিহনে উৰ্দু শিক্ষা প্ৰদানৰ অভিযোগ। মুছলমান শিক্ষকৰ সৈতে ভয়ংকৰ কাণ্ড কৰিলে বিজেপিৰ এজন নেতাই। খবৰ, অৰুণাচলত পুনৰ জটিল বানপানীয়ে অসমলৈ নামিছে মহাবিপদ। অৰুণাচলৰ সমানে অসমলৈও নামিছে ভয়ংকৰ বিপদ, কিয়নো অসমতো এতিয়া বানপানী হৈ আছে। নিশা বানত ভাগিল চিজু নদী। গাই নদীৰ ওপৰত থকা কৃত্ৰিম বান্ধ এটা। কৃত্ৰিম জলাশয়ৰ পৰা প্ৰচণ্ড বেগত নামি আহিছে নৈ জমা হোৱা পানী। অসমত গাই নৈপৰীয়া অঞ্চলৰ সৃষ্টি হ'ব পাৰে এতিয়া ভয়ংকৰ জলপ্ৰলয়ৰ। তাতে লৱাৰ চিয়াং জিলাত উৰেনিশা মুখলধাৰ বৰ্ষণ হৈ আছে। য'তে ত'তে ভূমিস্খলন, বৰণী পানীয়ে উঠুৱাই নিলে পকী দলংবোৰ। পাহাৰ খহি বন্ধ হৈ পৰিল অৰুণাচলৰ চিজি নৈৰ প্ৰবাহ। চিজি নদীৰ নামনিৰ লোকসকল মাইকযোগেৰে প্ৰশাসনৰ সতৰ্কবাণী। উত্তৰ অসমত বান পৰিস্থিতিয়ে আৰু জটিল ৰূপ লোৱা প্ৰচুৰ সম্ভাৱনা হৈ আছে। জোনাইত ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। অৰুণাচলৰ বানৰ বাবে অসমৰ চিলাপথাৰত এলেকাত ভয়ংকৰ বিপদৰ আগজাননী দিয়া হৈছে। চিজি নদীৰ নামনি অঞ্চলৰ লোকসকল নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনোৱা হৈছে জিলা প্ৰশাসনৰ পৰা। অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা চিলে নৈৰ বানেও অসমত লৈছে ক্ষুদ্ৰ ৰূপ। আৰু এটা বিশেষ খবৰ, চৰকাৰী চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ CID জালৰ এক প্ৰবঞ্চনা। ৰাজ্য চৰকাৰৰ নিকা নিযুক্তিৰ শ্লোগান, জলসম্পদত ভুৱা নিযুক্তি দি CIDৰ জালত পৰিল 7টাকৈ প্ৰবঞ্চক। ইতিমধ্যে চৰকাৰী চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছে লাখে লাখে টকা। নলবাৰীৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত গুণমণি বৈশ্যক। গ্ৰেপ্তাৰ ৰঞ্জন পেগু, জাকিৰিয়া আহমেদ, আবু হানিফ, ফণতী দাস আৰু শংকৰ ভৌমিকৰ লগতে এগৰাকী মহিলা প্ৰবঞ্চকে পৰিল জালত। ভুৱা চিল মহৰ নিযুক্তি পত্ৰৰে বহু নিবনুৱাক প্ৰবঞ্চনা কৰি আহিছে এই আটাইকেইটাই। আজিৰ আন এটা ডাঙৰ খবৰ, বিশ্ববিখ্যাত গায়ক এজনে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। আলহামদুলিল্লাহ, মই এতিয়া এজন মুছলমান। বিশ্ববিখ্যাত গায়কে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। ব্ৰিটিছ গায়ক আৰু সংগীত পৰিচালক হেৰি টেবৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ছ'চিয়েল মিডিয়াৰ যোগে গায়কগৰাকীয়ে কৰিলে ঘোষণা, এদিন মই মোৰ ইছলাম ধৰ্ম গ্ৰহণৰ কাহিনী শ্বেয়াৰ কৰিম ছ'চিয়েল মিডিয়াত। এই সিদ্ধান্তৰ পিছত লাভ কৰা মৰম আৰু সমৰ্থনৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। কিছুদিন পূৰ্বে হলিউডৰ তাৰকা জিয়ান কাৰ্লো এস্প'জিঅ'ই গ্ৰহণ কৰিছিল ইছলাম ধৰ্ম। আজিৰ আন এটা বিশেষ খবৰ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰ্ষণ অহাৰ সম্ভাৱনা দেখা দি আছে। ঠায়ে ঠায়ে জলতি বান পৰিস্থিতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰ এলাৰ্ট জাৰি কৰিছে। বিজুলী ঢেৰেকণীৰে ধাৰাসাৰ বৃষ্টিপাত আগজাননী। 4খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰেড এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে। কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী জিলাৰ বাবেও জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 20খনকৈ জিলাৰ বাবে য়েলো এলাৰ্ট জাৰি কৰিছে বিজ্ঞান কেন্দ্ৰই। আগন্তুক 3 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী। আৰু এটা ডাঙৰ খবৰ, সমষ্টিয়ে ভাল খবৰ, বৃদ্ধি বিধায়কৰ পুঁজি। এতিয়া পুঁজি পাব বৃদ্ধি বিধায়ক। ৰাজ্যৰ 126টা সমষ্টিৰ বাবে আহি গ'ল এটা ডাঙৰ ভাল খবৰ। গাঁৱৰ নামঘৰ, প্ৰেক্ষাগৃহ, স্কুল, কলেজৰ বাবে বৃহৎ খবৰ। বৃদ্ধি পালে 126খন বিধায়কৰ পুঁজি। বছৰে 1.5 কোটি টকাকৈ লাভ কৰিছে বিধায়কে। পূৰ্বৰ 1 কোটি টকাৰ পৰা 1.5 কোটি টকালৈ বৃদ্ধি পুঁজি। 2027 আৰু 28 বিত্তীয় বৰ্ষত বৃদ্ধি পাব 2 কোটি টকালৈ। বিদ্যালয়, যুৱ সংগঠন, ক্ৰীড়া সংঘত ব্যৱহৃত হ'ব এই পুঁজিসমূহ। প্ৰকাশ পালে আনুষ্ঠানিকভাৱে জাননী। তৎকালীনভাৱে ৰাজ্যত বৃদ্ধি পাব বিধায়কৰ পুঁজি।